নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে ৫৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে নিযুক্তি সম্পৰ্কে। আমি তাৰে বিষয়ে আজি অলপ আলোচনা কৰিবলৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ মতে ADRE যিটো ৰিজাল্ট আছে অলপতে এক্সাম হৈ গৈছে, তাৰ গ্ৰেড 4 আৰু গ্ৰেড 3 ইয়াৰে ৰিজাল্ট ফেব্ৰুৱাৰী মাহৰ লাষ্টত নহ'লে মাৰ্চ মাহৰ ফাৰ্ষ্টত দিব। আৰু তেখেতে কৈছে ৫৫৫০টা যিটো শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, ইয়াৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব, আৰু যি ৪৫০০টা নতুনকৈ LP UPৰ ভেকেঞ্চি ৰিলিজ কৰিছে সেই বিষয়েও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতবোৰ মন্তব্য কৰিছে। আমাৰ লগত তেখেতৰ মন্তব্যখিনি আছে, আমি আপোনালোকক এইটো শুনাব বিচাৰিছোঁ। আপোনালোকে এবাৰ তেখেতৰ মন্তব্যখিনি শুনি লওক। কেইদিনমান আগত মাত্ৰ ADRE পৰীক্ষা হৈ গৈছিল। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে ৫৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। ৫৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪৫০০ পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা ADRE পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম। আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম।